নমস্কাৰ বন্ধুসকল, মই যে আপোনাৰ সিদিনাখন উলিয়াইছিলোঁ যিটো মুৰ্গী পোৱালি আপোনাৰ মই কেনেকৈ ৰাখিছোঁ আপোনালোকে চাব। আপোনালোকৰ যদি ঘৰতো এনেকুৱা মুৰ্গী পোৱালি হয়, এটাও নমৰাকৈ ৰাখিব পাৰিব। বৰ্তমান আপোনাৰ আহি আছে শিমলু ফুলা দিন। এনেকুৱা দিনত আপোনালোকৰ ঘৰত যিবিলাক পোৱালি জন্ম হয়, প্ৰায় মুৰ্গী পোৱালি বা হাঁহৰ পোৱালিবোৰ মৰি যায়। মানুহবিলাকে সেইকাৰণে ঘৰত ৰাখিবলৈ অলপ অসুবিধা পায়। আৰু মই আপোনালোকক বডিটো শিকাই দিছোঁ কেনেকৈ আপোনালোকে ৰাখিব। চাব দেই, আপোনালোকে জন্ম হোৱাৰ 3 নম্বৰ দিনাখনৰ পৰা আৰম্ভ কৰিব এইটো লিজেণ্ড পাউডাৰ। এই পাউডাৰটো আপোনালোকে ব্যৱহাৰ কৰিব 3 দিন। এইটো আপোনালোকে ইয়াত লিখা থাকে কেনেকৈ খুৱাব লাগে। এইটো আপোনাৰ ইয়াত লিখা থাকে। এইটো আপোনাৰ দোকানত কিনিবলৈ গ'লে গম পাই যাব, ফাৰ্মাচীত পাই যাব। এইটো সকলো ফাৰ্মাচীতে পায় আজিকালি। এইবিলাক আমাৰ ভেটেনেৰি দৰৱ সকলো ফাৰ্মাচীতে পায়। যিহেতু আপোনালোকে যাব, ক'ব যে এটা লিজেণ্ড পাউডাৰ লাগে। এইটো আপোনাৰ এণ্টিবায়'টিক হয়। এইটো যদি 3 দিন খুৱাই আপোনালোকৰ চৰাইবিলাকৰ মানে যিবিলাক আমাৰ জন্ম হোৱাৰ পিছত সেইটো নাড়ীটো শুকাই যায় আৰু পিছত বেমাৰটো কম লাগে। সেইটো খুৱাব। 3 দিন আপোনালোকে এটা মাল্টিভিটামিন খুৱাব, যিটো ভিমাইল বুলি কয়। সৰু এটা ভিমাইল লৈ আহিব, 3 দিন খুৱাই দিব। লগতে এটা বি কমপ্লেক্স খুৱাব। আৰু যদি ঘৰত পোৱালি বেছিকৈ জন্ম হৈছে তেতিয়া আপোনাৰ 6 নম্বৰ বা 7 নম্বৰ দিনাখন আপোনালোকে ৰাণীখেত বুলি এটা ভেকচিন পায়, সেইটো মাৰি দিব। আকৌ তেনেকৈ আপোনাৰ 14 নম্বৰ দিনাখন IBD বুলি এটা ভেকচিন আছে, সেইটো মাৰি দিব 2nd সপ্তাহত। তেতিয়া আপোনালোকৰ ঘৰত বাকী আৰু নামাৰিলেও হয়। বেছি সৰহীয়া থাকিলে মাৰিব পাৰে, কিন্তু ঘৰত যদি কমকৈ থাকে তেতিয়া নামাৰিলেও হ'ল। এনেকৈ আপোনালোকে পোৱালিবোৰ ৰাখিব পাৰিব। আৰু জন্ম হোৱাৰ লগে লগে আপোনালোকে পোৱালিবোৰ কি হয়, আমাৰ মানুহবিলাকে এটা পল দি ঢাকি থৈ দিয়ে, ঠাণ্ডা পাই পোৱালিবোৰ মৰে। হাঁহৰে হওক বা আপোনাৰ মুৰ্গীয়ে হওক, পোৱালিবোৰৰ আপোনালোকে এনেকৈ এটা লাইট জ্বলাই ৰাখিব, যিটো বুডিং কৰা বুলি কয়। সেইটো আপোনাৰ এতিয়া কি ঠাণ্ডা দিনত বহুত ঠাণ্ডা পায়, সিহঁতৰ বুকুখন যেতিয়া ঠাণ্ডা হৈ যায়, পিছত চিয়াৰ লাগে বা পানী লাগে, তেতিয়া আপোনাৰ পোৱালিবিলাক মৰাৰ সংখ্যাটো বাঢ়ি যায়। আৰু সেইকাৰণে আমাৰ মানুহবিলাকৰ লোকচান হয়। এনেকৈতো এনেকৈ অলপ দিন ৰাখিব, এসপ্তাহমান ধুনীয়াকৈ। এতিয়া মই জেগাটো অলপ কম জেগা ৰাখিছোঁ বাৰু, পিছত বঢ়াই দিম। হিটটো পাব লাগিব, 35 ডিগ্ৰী লাগে প্ৰথম, এতিয়া 3-4 দিন। লাহে লাহে আপোনালোকে হিটটো কমাই দিব। আপোনালোকৰ পোৱালি এটাও নমৰে। এনেকৈ ৰাখিব। কেনে হৈছে জনাবচোন।